নমস্কাৰ, আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা টপিক লৈ আহিছোঁ, যোনটো আপোনালোক সকলোৰ প্ৰিয় IPL মেটচক লৈ। আপোনালোক জানেনে IPL ৱৰ্ল্ডৰ আটাইতকৈ মষ্ট ফেমাছ আৰু পপুলাৰ ফ্ৰেঞ্চাইজি লিগ হয়। কাৰণ IPL জাষ্ট ক্ৰিকেট নহয়, ইট ইজ মোৰ দেন আ ক্ৰিকেট, আৰু এটা ডাঙৰ বিজনেছ ইণ্ডাষ্ট্ৰী হয়, য'ত বিভিন্ন ধৰণৰ পৰা আপোনাৰ ৰেভিনিউ জেনেৰেট হয়। আহক এই ভিডিঅ'ৰ মাধ্যমেৰে আমি শিকোঁ যে কেনেকুৱানো IPLৰ প্ৰতিটো অ'নাৰে পইচা তেওঁলোকে প্ৰফিট কৰে। কাৰণ আপোনালোকে জানে যে এটা IPLৰ ফাইনেল জিকিলে মাত্ৰ 20 কোটি টকাই পায়, কিন্তু এটা ফ্ৰেঞ্চাইজিয়ে এটা টীমে তেওঁলোকৰ প্লেয়াৰ প্ৰায় এটা প্লেয়াৰে ধৰক 27 কোটি 30 কোটি 15 কোটিলৈ কিনে। আপোনালোকে জানে যে লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ ঋষভ পন্তক 27 কোটি টকা দি কিনিছিল অকশ্যনত এবাৰ, কিন্তু টীমে একেবাৰে বেয়া পাৰফৰ্ম কৰিল, টীম ফাইনেললৈকেও নাপালে, তেওঁলোকে নক আউট হৈ ওলাল। এতিয়া কথাটো হ'ল তেওঁলোকে কি লষ্ট কৰিলে নেকি, বা তেওঁলোকৰ গোটেই যোন অনাৰ হয় তেওঁৰ কি লষ্ট হ'ল? ন, যদিও টীম ফাইনেলত পোৱা নাই, ষ্টিল সেই টীমে, আপোনালোকে গম পাই আচৰিত হ'ব, ষ্টিল এইটো টীমে প্ৰায় 80 বা 100 crore rupees তেওঁলোকে প্ৰফিট কৰিছে এইটো ছিজনৰ পৰা। চ' সেই যোনটো 80 বা 100 crore rupees তেওঁলোকে আৰ্ণ কৰিছে বা প্ৰফিট কৰিছে, কেনেকৈ কৰিছে আহক সেই বিষয়ে অলপমান আপোনাক মই বুজাওঁ। চাওক, IPLত যেতিয়া টীম এটা খেলে, চ' তাৰ বিভিন্ন মাধ্যমেৰে টীমক পইচাটো পায়। ফৰ এক্সাম্পল, মই জাৰ্চি এটা পিন্ধিছোঁ, এইটো মোৰ জাৰ্চি হ'ল। এতিয়া মই যেতিয়া মই খেলিম গ্ৰাউণ্ডত, তো মোৰ জাৰ্চিত মই ইয়াত লগো দেখা পাইছে, সেই লগত হওক কোনোবা এটা XYZ কোম্পানীৰ হয়। মই ধৰি লৈছোঁ এটা আমাৰ যোনটো পপুলাৰ এটা ব্ৰেণ্ডৰ নাম কওঁ, যদি মই বট লওঁ, বা আপোনালোকে গম পায় যে বট এটা ইলেক্ট্ৰনিক্স যোনটো এক্সেচৰিজ বনায়, মোবাইলৰ এক্সেচৰিজ বনায়, স্পীকাৰ বনায়, তেওঁলোকে স্মাৰ্ট ৱাচ বনায়, এয়াৰবাড বনায়, হেডফোন বনায়, এয়াৰফোন বনায়, নহয় জানো? চ' বহুত পপুলাৰ ব্ৰেণ্ড হয়। চ' এনেকুৱা ব্ৰেণ্ডে ছাপ'জ কোনোবা এটা ফৰ এক্সাম্পল মই কওঁ RCB টীমৰ মই যদি নাম লওঁ, কাৰণ RCB টীম বহুত ফেমাছ টীম, ৰাইট? চ' RCB তেওঁলোকে কৈছে যে আপোনালোক বটৰ যোনটো নাম আছে, লগো আছে, আপোনালোকৰ জাৰ্চিৰ ফ্ৰণ্ট ছাইডে লগাওক, আৰু তাৰ বিনিময়ত মই আপোনালোকক যোনটো তেওঁলোকৰ চাৰ্জেছ হয় মই এইটো পে' কৰিম। আপোনালোকে আচৰিত হ'ব যে সেই গোটেই 1 month যে জাৰ্চিত লগাবলৈ 1 month, আৰু যেতিয়া এই ছিজনৰ কাৰণে যেতিয়া কোনোবা এটা কোম্পানীয়ে